ৰাভা হাছং পৰিষদীয় নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন বাকী আৰু ইতিমধ্যে এই নিৰ্বাচনক লৈ ৰাভা হাছং যি পৰিষদীয় এলেকা আছে, যি 36টা সমষ্টি আছে, এই 36টা সমষ্টিতে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই 36টা সমষ্টিতে নিৰ্বাচনী যি প্ৰচাৰ, এই প্ৰচাৰ তীব্ৰতৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ পৰা মাত্ৰ 2 দিন পিছত অৰ্থাৎ 2 এপ্ৰিলত ইতিমধ্যে এই পৰিষদীয় ইলেকশ্যন ৰাতিপুৱা 7 বজাৰ পৰাই আৰম্ভ হ'ব। আৰু ইতিমধ্যে ৰাইজৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে এই নিৰ্বাচনক লৈ পেলাই। আৰু দেখিবলৈ পোৱা গৈছে যে এই অঞ্চলৰ যিসকল ৰাইজ আছে, সেই ৰাইজে কিন্তু আজি যি 36টা যি সমষ্টি, সেই সমষ্টিৰ কিন্তু ইতিমধ্যে গোৱালপাৰা জিলাৰ এগৰাকী প্ৰতিনিধি, বিজেপি প্ৰতিনিধি ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আৰু কামৰূপ জিলাৰ 2টা সমষ্টিৰ পৰা ইতিমধ্যে 2গৰাকী যৌথ মঞ্চৰ প্ৰাৰ্থীয়ে ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আৰু ইয়াতে বাকী থাকিল 33টা সমষ্টি। আৰু সেই 33টা সমষ্টিৰ গোৱালপাৰা জিলাৰ 19টা সমষ্টি আৰু যি কামৰূপ জিলাৰ 14টা সমষ্টিত 2 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে ৰাইজে এই নিৰ্বাচনক লৈ তেওঁলোকৰ যি ভোটাধিকাৰ বা তেওঁলোকৰ যি অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। মোৰ সৈতে ৰাভা হাছং পৰিষদৰ যি মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভা, তেওঁ মোৰ লগত আছে। মই তেখেতৰ পৰা কিছু কথা এই বিষয়ে জানিবলৈ মই আগবাঢ়িম। যিহেতু মাজত মাত্ৰ 2টা দিন বাকী, এই 2টা দিন বাকী থকা অৱস্থাত কেনেকুৱা ধৰণৰ এতিয়া শেষ মুহূৰ্তত আহি পাইছে, প্ৰায় 2টা দিন বাকী, এতিয়া ঘৰে ঘৰে হয়তো নিৰ্বাচনী প্ৰচাৰ চলিব। কি আপোনালোকৰ মানে পৰিকল্পনা, যেনেধৰণে আপোনালোকে পৰিকল্পনা কৰিছে তেনেধৰণে আপোনালোকে সফল হ'ব পাৰিবনে আপোনালোকে? আপোনালোকৰ চেনেলৰ যোগেৰে প্ৰথমে মই ৰাভা হাছং অট'নমাছ কাউন্সিলৰ 3টো কাৰ্যকালৰ কাৰণে অহা 2 এপ্ৰিলত ভোটদান হ'ব। তাৰ কাৰণে ৰাভা হাছঙৰ ভোটাৰবাসী ৰাইজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আহ্বান জনাইছোঁ যে অধিকৰ পৰা অধিকতম যাতে ভোট প্ৰদান কৰি ৰাভা হাছংখনৰ গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালী কৰাৰ পক্ষত তেখেতসকলে সকলোৱে থিয় দিয়ে। ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, আমি NDA, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি NDAৰ অংশীদাৰ। গতিকে আমি সংখ্যাত যোৱা নাই কোনে কেইটা খেলিছে, আমি NDA হিচাপে আমি নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ। ইতিমধ্যে আপোনালোকে জানে 3টা সমষ্টিত আনকণ্টেষ্ট আৰু 33টা সমষ্টিত আমি একেলগে NDAৰ হিচাপে আমি এটা সুন্দৰ পৰিকল্পনা আমি হাতত লৈছোঁ। আমাৰ পলিচি আছে, যিটো কথা আমি ক'ব পৰা নাযায়। এটা পৰিকল্পনা আগত যুগুতোৱাই পেলাই আমি এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হৈছোঁ। আৰু ৰাইজৰ যিমান উৎসাহ আৰু উদ্দীপনা আমি দেখিলোঁ বিপুল সঁহাৰি, আৰু এই বিপুল সঁহাৰে প্ৰতিটো সমষ্টিত যাওক, প্ৰতিখন গাঁৱত যাওক, তেখেতসকলে কয় যে যৌথ সংগ্ৰামৰ নেতৃত্বত NDAৰ যিখন চৰকাৰ এতিয়া চলি আছে আজি তাৰিখলৈকে, যে আমাৰ ইয়াৰ অশান্তিটো আঁতৰি গ'ল, আমাৰ ইয়াত বন্দুক বাৰুদৰ গুলিৰ যি শব্দ সেইটো আঁতৰি গ'ল। গতিকে আমি কোনোদিনে কোনো মানুহে পুনৰ গুলি বাৰুৰ শব্দ কোনো শুনিব নিবিচাৰে, কোনো নিজৰ এজন পৰিয়াল হেৰাবলৈ নিবিচাৰে। গতিকে 2013 চনৰ আগৰ যি জয়াল পৰিৱেশ আমি সকলোৱে জানো। তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, আৰু সেই সময়ত কংগ্ৰেছ চৰকাৰে যি গণতান্ত্ৰিক ব্যৱস্থাৰে কৰা ৰাভা জনগোষ্ঠীৰ সংগ্ৰামী হত্যাক যি নিৰ্মমভাৱে গুলি হত্যা কৰি গোটেই সংগ্ৰামখনক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ আছিল, সেই ষড়যন্ত্ৰ, সেই পৰিৱেশে আজি ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ভোটাৰ ৰাইজক নতুনকৈ ভাবিবৰ কাৰণে বাধ্য কৰাইছে। আৰু সেই যি কলংকিত অধ্যায় কংগ্ৰেছ দলে ৰাভা হাছঙৰ চুকে কোণে যাব পৰা নাই। গতিকে আজি এক নতুন চিন্তা, ৰাভা হাছং অট'নমাছ কাউন্সিলখন সাংবিধানিকভাৱে আণ্ডাৰ 6 শিডিউল অন্তৰ্ভুক্ত হ'ব লাগে। তাৰ কাম, প্ৰাৰম্ভিক কাম ইতিমধ্যে হৈছে, আপোনালোকে সকলোৱে গম পায়। কাৰণটো হৈছে ইয়াৰ মাটি বাৰী সুৰক্ষিত হৈ থাকিব লাগে। গোৱালপাৰা জিলাৰ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মাটি বাৰী খিলঞ্জীয়াৰ হাতত থাকিব লাগে। ইয়াত খিলঞ্জীয়াৰ প্ৰভুত্ব এখন ৰাভা হাছং গোৱালপাৰা আমি পাব লাগে। আৰু তেতিয়া ইয়াত থকা আমি খিলঞ্জীয়া মানুহসকল, ভাৰতীয় নাগৰিকসকল আমি জীয়াই থাকিব পাৰে। গতিকে ৰাভা হাছংখন সুৰক্ষিত হোৱা মানে ইয়াত থকা খিলঞ্জীয়া মানুহসকল সুৰক্ষিত হ'ব। গতিকে সেইকাৰণে সেই সুৰক্ষিত ৰাভা হাছংখনক চলাই নিবৰ কাৰণে NDAৰ নেতৃবৃন্দত বা NDAৰ নেতৃত্বত ৰাইজে চৰকাৰ হোৱাটো নিশ্চয়কৈ বিচাৰিছে। আপোনালোকে গম পায় যে যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত NDAৰ চৰকাৰখন আপুনি দেখি চায় যে প্ৰত্যেকটো জাতি জনগোষ্ঠী, মেজৰ সংখ্যক জাতি জনগোষ্ঠী ইয়াৰ প্ৰতিনিধিত্ব আছে। আপুনি এটা ঘৰ বনাব পাৰে, এখন ৱাল বনাব পাৰে, ডাঙৰ কথা নহয়। কিন্তু ৰাভা জনগোষ্ঠীটোৱে
ৰাভা ব্যক্তি এজন জিকিব পৰা সমষ্টিটোতো অন্য জনগোষ্ঠীক প্ৰাৰ্থিত্ব প্ৰদান কৰি ক্ষমতাৰ অংশীদাৰ কৰাৰ যিটো প্ৰক্ৰিয়া, তাতকৈ ডাঙৰ কাম একোৱেই হ'ব নোৱাৰে। গতিকে তাৰ দ্বাৰা ৰাইজে আজি ৰাভা হাছং সমাজ কাউন্সিলখন আমাৰ কাউন্সিল বুলি কয়, ৰাভাৰ কাউন্সিল বুলি নকয়, আমাৰ কাউন্সিল। এই যে আমাৰ কাউন্সিল বুলি কোৱা হৈছে, সেইটোৱে আজি তাৰিখত যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত চলা NDA কাউন্সিলৰ চৰকাৰখন বৃহৎ সাফল্য। আৰু এই সাফল্যটোৱে মই ভাবোঁ বিভিন্ন জাতি জনগোষ্ঠীক একেলগে লগত ৰাখি চলাৰ যিটো আমাৰ নীতি, সেই নীতিয়ে 2 তাৰিখে হ'বলগীয়া যি ভোটদান, সেই ভোটদান টেলিভিছনৰ ছবি আৰু য'ত পদুম ফুলৰ ছবি আছে, পদুম ফুলৰ ছবিত ভোট প্ৰদান কৰি NDA পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে শাসনত অধিষ্ঠিত কৰিবৰ কাৰণে ৰাইজে উদ্যোগ লৈছে। আৰু ইয়াত আমি যৌথ সংগ্ৰাম সমিতি বিজেপিয়ে উদ্যোগ ল'বই লগা হোৱা নাই। ৰাইজে স্বতঃস্ফূৰ্তভাৱে কেম্পেইন কৰিছে, নাচিছে, বাগিছে, হাঁহিছে আৰু কৈছে যে টিভিৰ বিনে ইয়াত গুটি নাই, পদুম ফুলৰ বিনে ইয়াত গুটি নাই। গতিকে টিভি আৰু পদুম একে মিলিতভাৱে ট্ৰিপল ইঞ্জিন, দিছপুৰত দ্বিতীয়টো ইঞ্জিন, প্ৰথম ইঞ্জিন দিল্লীত আছে, দ্বিতীয়টো ইঞ্জিন দিছপুৰত আছে, তৃতীয়টো ইঞ্জিন দুধনৈত আছে। গতিকে আমি চতুৰ্থটো যিটো ইঞ্জিন আমি পাওঁ, সেইটো আমি গঢ়াই ল'ম। তেতিয়াহ'লে ট্ৰেইনখন চলাই নিবৰ কাৰণে ভয় কিয় নাথাকিব? এটা ইঞ্জিন বেয়া হ'লে ছেকেণ্ড ইঞ্জিন বেয়া হ'লে থাৰ্ড ইঞ্জিন বেয়া হ'লে ফ'ৰ্থ ইঞ্জিন। তো গতিকে আমি এক নতুন কনচেপ্ট, নতুন চিন্তা আমি আগবাঢ়িছোঁ। আৰু ৰাভা হাছং সমাজ কাউন্সিলৰ জনসাধাৰণক মই ধন্যবাদ জ্ঞাপন কৰিম। ইমান শান্তিপূৰ্ণ এটা কেম্পেইন, ইমান শান্তিপূৰ্ণ এটা অংশগ্ৰহণ। আৰু ৰাভা হাছং সমাজ কাউন্সিলৰ ভোটাৰ ৰাজ্যক মই আহ্বান জনাম, আপুনি দেখিলে গম পাব, কোনোবাই মাছ মাৰি আছে পথাৰত, তাৰ পৰা আহি পেলাই মিটিংখনত শুনিছে, তাত তেখেতসকলে নাচিছে, গাইছে, ধৰিছে গোটেই ক্ষেত্ৰত। তাৰ সেইটোৱে কি সূচায়? তাৰ সেইটো সূচায় যে আমি ৰাইজৰ লগত আছো, আমি জনসাধাৰণৰ মাজত আছো, আমি গাঁৱত আছো, আমি ৰাইজৰ ঘৰৰ প্ৰতিটো ঘৰে ঘৰে আমি সোমাইছো। কিন্তু এই সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৱে কেৱল দিছপুৰ ৰাজীৱ ভৱনৰ পৰা ব্যক্তি আক্ৰোশ, তেওঁলোকে নিজকে কি কৰিব নিজকে চম্ভালিব নোৱাৰি একদম বিমূৰ্ত হৈ পেলাই তেখেতসকলে আজি ইলেকশ্যন তেখেতসকলে খেলি আছে। সেইটো তেখেতসকলৰ কথা মই ক'বলৈ কথা নাই, কিন্তু মই নিশ্চিত যে আমাৰ NDAৰ নেতৃত্বত 4 তাৰিখে আমি শেষ হাঁহি আমি ধুনীয়াকৈ মাৰিম। আৰু এখন সুস্থিৰ গণতান্ত্ৰিকভাৱে এটা বাতাবৰণ সৃষ্টি হৈ থকা সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ দ্বাৰা এখন নতুন ৰাভা হাছং উপহাৰ আমি দিম। আৰু তাত মই ভাবোঁ সকলো জাতি জনগোষ্ঠীয়ে হাঁহি বিৰঙিব আৰু নতুন সূৰ্যৰ পোহৰ কিৰণ ৰাভা হাছং সমাজ কাউন্সিলবাসীয়ে পাব, য'ত ভিটামিন ডি পাব। আৰু য'ত ভিটামিন ডি পালে আমাৰ ইমিউনিটি চিষ্টেমটো শক্তিশালী হ'ব। আৰু এতিয়া ৰাভা হাছং বসবাস কৰা 7 লাখ মানুহৰ বেমাৰ আজাৰ কমি যাব। যিহেতু দেখিবলৈ পোৱা গৈছে যে এই নিৰ্বাচনত যৌথ সংগ্ৰামৰ প্ৰাৰ্থী বা বিজেপিৰ প্ৰাৰ্থী বা NDA সমৰ্থিত প্ৰাৰ্থীসকলৰ সমৰ্থনত কিন্তু ইতিমধ্যে কেইবাগৰাকী নেতা, বিজেপি নেতা বা অন্যান্য NDAৰ নেতাসকলে আহি কেম্পেইন কৰিছে। কিন্তু তাৰ তুলনাত দেখিবলৈ যে কংগ্ৰেছৰ প্ৰচাৰ একেবাৰে স্তীমিত, বা তেওঁলোকে গুৱাহাটীতে থাকি বা তেওঁলোকে তাত থাকিয়ে তেওঁলোকে মিডিয়াৰ আগত তেওঁলোকৰ মানে সমৰ্থনৰ কথাবিলাক কৈ আছে বা তেওঁলোকে জিকিব বুলি কৈ আছে, কি ক'ব এই ক্ষেত্ৰত? চাওক, কংগ্ৰেছ দলৰ প্ৰচাৰটো কিয় তেনেকৈ কৰিছে তো মই নাজানিম। কংগ্ৰেছ দলেতো কৈছে তেখেতসকলৰ চাইলেণ্ট ভোটাৰ আছে, তেওঁলোকে দিছপুৰত থাকিয়ে হেনো কেম্পেইন কৰিব পাৰে, সেইটো তেওঁলোকৰ কথা। কিন্তু মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী আপুনি চাব, এটা ভাৰতবৰ্ষৰ এটা ৰাষ্ট্ৰীয় নেতালৈকে পৰ্যবেক্ষিত হৈছে। তেখেতে যোৱাকালি আহি আমাক মৰম আৰু আশীৰ্বাদটো তেখেতে দিছে ধুনীয়াকৈ। আৰু অসম চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আমাৰ ইয়াত প্ৰচাৰ কৰিছে, বহু জ্যেষ্ঠ নেতা ইয়াত প্ৰচাৰ কৰিছে। যৌথ সংগ্ৰাম সমিতিৰ আটাইবোৰ আমাৰ সংগ্ৰামী যি সংগঠন আছে তেখেতসকলে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলাইছে। এইটোৰ অৰ্থ এইটোৱেই যে আমি দিছপুৰ আৰু আমি সংগ্ৰামী নেতা আৰু মন্ত্ৰীসকল আমি ৰাইজৰ প্ৰতি আমি দায়িত্বহীন, ৰাইজৰ প্ৰতি আমাৰ মৰম আৰু স্নেহটো আছে, ৰাইজক আমি গুৰুত্ব প্ৰদান কৰিছোঁ, ৰাইজৰ ওচৰলৈ আমি যাম, ৰাইজৰ সুখ দুখ আমি সমভাগী। ৰাইজে যদি কিবা তেখেতৰ দুখৰ কথা আছে আমাক কৈছে, আমি সেইটো আমি শুনিছোঁ। ৰাইজৰ যদি কিবা ক্ষোভ আছে সেইটো কৈছে, আমি শুনিছোঁ। আমি কি কৰিব বিচাৰিছোঁ, আমাৰ পৰিকল্পনা কি, সেইটো আমি ৰাইজক জনাইছোঁ। গতিকে ৰাইজৰ লগত থাকিয়ে গণতান্ত্ৰিক ব্যৱস্থাটো আমি শক্তিশালী কৰিম। আৰু সেইকাৰণে আমাৰ NDAৰ সকলোবোৰে নেতাই আমি সকলোকে এই নিৰ্বাচনটোক আমি সহজভাৱে লোৱা নাই, আৰু নিৰ্বাচনটোক এটা গণতন্ত্ৰৰ আটাইতকৈ বৃহৎ উৎসৱ হিচাপে লৈ আমি অংশীদাৰ কৰিছোঁ।
অংশগ্ৰহণ কৰিছোঁ আৰু এই ব্যৱস্থাৰে মই ভাবোঁ ৰাভা হাছং অট'নমাছ কাউন্সিলখনক যে ইয়াত সকলো যে সমান, ইয়াত নেতা পালিন্দা বুলি কোনো বস্তু নাই, ইয়াত পাব্লিক চৰকাৰ বুলি কোনো বস্তু নাই, যে আমি সকলো যে সমান, এইটো প্ৰমাণিত হৈছে। আৰু সেইটোৱে মই ভাবোঁ আটাইতকৈ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ পলিচিৰ এটা ছাকচেছ। আৰু বিগত সময়ছোৱাত আমি ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত সকলো জাতি জনগোষ্ঠীক ইয়াত প্ৰতিনিধিত্ব দি পেলাই সকলোৱে আমাৰ ৰাভা হাছং বুলি কোৱাৰ যিটো কনচেপ্ট ইয়াত আহি গ'ল, আৰু সেইটোৰ ফলশ্ৰুতিৰে হ'বহে পাৰে বুলি কৈছোঁ কংগ্ৰেছ দলটো সেইটো হৈছে। নতুবা ইয়াত থকা দুই এজন কংগ্ৰেছ মানুহৰ মানে ভুল প্ৰৰোচনাত পৰি, ভুল ব্যাখ্যাত পৰি হয়তো কংগ্ৰেছ নেতৃবৃন্দই ইলেকশ্যন খেলিম বুলি সিদ্ধান্ত তেখেতসকলে ল'লে। এতিয়া তেখেতসকলে এইটো বুজি পালে যে তেনেধৰণে ইলেকশ্যন খেলিতো তাত লাভ নাই, গতিকে তেখেতসকলে সেইকাৰণে ৰাজীৱ ভৱন আহিছে। আৰু ৰাজীৱ ভৱনৰ পৰাই যদি তেখেতসকলে ইলেকশ্যন জিকিব পাৰে, এইটো মই প্ৰমাণিত হ'ব। মই প্ৰমাণিতটো মই কৰাৰ কোনো ৰাস্তা নাই, কিন্তু মই ভাবি লৈছোঁ মোৰ মত। গতিকে তেখেতসকলে ৰাইজৰ ওচৰত চাপিব বিচৰা নাই, ৰাইজৰ ওচৰলৈকে আহিব বিচৰা নাই, আৰু তেওঁলোকে ৰজাৰ হিচাপে চলাব বিচাৰিছে। তাৰ প্ৰমাণ আমাৰ গোৱালপাৰা জিলা একে ৰচিদ আলমে কয়ে যে মই ৰজা বুলি তেখেতে কয়, একে ৰচিদ আলমে কয় যে ৰজা বুলি কয়, সকলোৱে গম পায়। গতিকে যেতিয়া এজন বিধায়কে ৰজা বুলি কয়, গতিকে ভূপেন হাজৰিকাজোতো সম্ৰাট হ'ব। গতিকে সম্ৰাটে ৰাইজৰ ওচৰত কিয় আহিব? ৰজাৰ শাসনততো ৰজাটো পাব্লিকৰ ওচৰত যোৱা কোনো প্ৰশ্ন নুঠে, সৈন্য বাহিনীৰ ওচৰত যোৱাটো কোনো প্ৰশ্ন নুঠে, সাধাৰণ পাব্লিকৰ ওচৰত যোৱাটো কোনো প্ৰশ্ন নুঠে, সাধাৰণ পাব্লিকেহে যাব লাগে ৰজাৰ ওচৰত। গতিকে তেখেতসকলে ৰজাৰ নীতি লৈছে। মোৰ শুভেচ্ছা থাকিল, তেখেতসকলে ৰজা হৈ থাকক। মই আশা প্ৰকাশ কৰিছোঁ তেখেতসকলে ভাৰতবৰ্ষৰ এনেধৰণৰ 50 বছৰ মানলৈকে ৰজা হৈ থাকক, আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ পৰা তেখেতসকলে জিৰ' হৈ থাকক। যিহেতু 4 তাৰিখে ফলাফল ওলাব, এই 4 তাৰিখে ফলাফলত NDAৰ যিখন চৰকাৰ গঠন হ'ব, এই চৰকাৰখনে প্ৰথম পদক্ষেপ হিচাপে আপোনালোকে কি পদক্ষেপ ল'ম বুলি ভাবিছে? এইটো এই মুহূৰ্তত মই নকওঁ, এইকাৰণে নকওঁ কাৰণ ভাতটো নাৰান্ধোতেই ভাতটো কেঁচা হৈছে নে ভাল হৈছে কোৱাটো উচিত নহয়। গতিকে আমি ভাতটো ৰান্ধিলেও ধুনীয়াকৈ 4 তাৰিখ ৰিজাল্টটো ওলাবলৈ দিয়ক। 2 দিন আছে, 4 দিন আছে, 3 দিন আছে, ৱেইট কৰক। আৰু সিদিনাখন আমি নিশ্চয় লগ পাম, সিদিনাখন আমি ক'ম নতুন পৰিকল্পনা কি, পুৰণা পৰিকল্পনাত কি ধৰণৰ অলপ দুষ্কৃতি আছিল। ৰাইজে এই নিৰ্বাচনত ইমান কেইখন মই মিটিং এটেণ্ড কৰিছোঁ, ইমানবোৰ সমষ্টিত মই দৌৰিছোঁ, ৰাভা হাছং অট'নমাছ কাউন্সিল প্ৰায়বোৰ সমষ্টি, 2-এটা সমষ্টিৰ বাহিৰে প্ৰায়বোৰ সমষ্টিতে মই গৈছোঁ, মিটিং কৰিছোঁ। তাৰ দ্বাৰা ৰাইজৰ যিবিলাক আমাক পৰামৰ্শ দিছে, যিবিলাক ৰাইজে কৈছে যে এনেধৰণৰ কামবিলাক কৰিলে ৰাভা হাছংখন ভাল হ'ব, ৰাইজৰ অভাৱ অভিযোগসমূহ মই পোনপটীয়াকৈ শুনিছোঁ। তাৰপিছতো কৈছে ৰাইজে অভাৱ অভিযোগসমূহ আহি থকা দিনত আমি আপোনালোকক ডাইৰেক্টলি আমি দিব বিচাৰিছোঁ, আমি দিম বুলি কৈছে। গতিকে এই গোটেই বিষয়বস্তুবিলাক আমি ধুনীয়াকৈ আলাপ আলোচনা কৰি, কাউন্সিলৰ সকলোবোৰ প্ৰতিনিধিবিলাকক আলাপ আলোচনা কৰি, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মাৰ্গদৰ্শন এটা লৈ আমি সুন্দৰভাৱে এটা নতুন পৰিকল্পনা হাতত লৈ আমি আগবাঢ়িম। মুঠৰ এখন সুস্থিৰ গণতান্ত্ৰিক ব্যৱস্থা বাহাল থকা এখন চৰকাৰ ৰাভা হাছংবাসী উপহাৰ পাব, উপহাৰ হিচাপে আমি তেখেতসকলক দিম। আৰু সেই উপহাৰৰ বিনিময় ৰাভা হাছং অট'নমাছ কাউন্সিলৰ প্ৰতিনিধিয়ে কোনোদিন নিবিচাৰিব। যিহেতু ৰাভা হাছং পৰিষদীয় যি নিৰ্বাচন, সেই নিৰ্বাচনত ইতিমধ্যে যি ৰাভা হাছং যৌথ মঞ্চ, BJP আৰু NDA যি সন্মিলিত শক্তি, এই শক্তিয়ে ইতিমধ্যে জয়লাভ কৰিব বা তেওঁলোকে নতুন চৰকাৰ এখন গঠন কৰিব বুলি ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে। আৰু তেওঁলোকে এই সমস্যাবোৰক তেওঁলোকে অগ্ৰাধিকাৰ দি তেওঁলোকে আগুৱাই যাব বিচাৰিছে। আৰু এনেধৰণে যি 4 তাৰিখৰ যি নিৰ্বাচনী ফলাফল, সেই নিৰ্বাচনী ফলাফললৈ ইতিমধ্যে ৰাইজে একেলগে সেইদিনাখনেই তেওঁলোকে উত্তৰ দিব। তেওঁলোকৰ যি মনৰ কথা, তেওঁলোকৰ যি মনৰ সেই কথাটো তেওঁলোকে অধিকাৰ হিচাপে তেওঁলোকে সাব্যস্ত কৰিব। আৰু এনেদৰেই যি সমবিকাশ, সম অধিকাৰ আৰু সম উন্নয়নৰ মন্ত্ৰ আগত লৈ পেলাই আজি বিকশিত অসম আৰু সুৰক্ষিত ৰাভা হাছং গঢ়াৰ পৰিকল্পনাৰে আজি এই যৌথ মঞ্চ ইতিমধ্যে এই নিৰ্বাচনত প্ৰধান ভূমিকা লৈ পেলাই তেওঁলোকে যি নিৰ্বাচনী কাম কাজত ইতিমধ্যে